গাইজ আজি 21 সেপ্টেম্বৰ আজি আছে মহালয়া সো সকলোকে মহালয়াৰ শুভকামনা জনালো আজি মা দুৰ্গা পৃথিৱীলৈ আহিব হাতীত সো বহুত বেছি ভাল লাগিছে আজিৰ দিনটো আৰু এতিয়া সময় হৈছে 5টা আৰু আমি আহিছো ৰাস্তা ফালে মৰ্নিং মানে ফুৰিব আহিছো আমাৰ এফালে বহুত বেছি মানুহ ওলাই আহিছে ऐसे आप सब देख सकते हो इधर अच्छा सो अभी बहुत ज़्यादा कोहरा ही कोहरा है चारों तरफ बहुत बेसी कुवली पड़ी আছে এয়া চাওক দৰিয়া চাহ বাগিচাৰ দুৰ্গা মন্দিৰত জুবিনদাৰ ফটো মন্দিৰৰ আগত লগাইছে আৰু ইয়াতে শ্ৰদ্ধাঞ্জলি জনাইছিলে জুবিনদাক ইফালে চাওক মানুহ আগৰ নিচিনা মানুহ হোৱা নাই কাৰণ জানে জুবিনদা আমাৰ মাজত নাই তাৰ বাবে মানুহে ইমান বেছি ফূৰ্তি কৰা নাই জাষ্ট ওলাই আহিছে মন্দিৰত ধূপ ধূনা চাকি বন্তি জ্বলাবলৈ ওলাই আহিছে বাকি এনেকুৱা আগৰ নিচিনা ফুৰা নাই মানুহ আগত বহুত বেছি মানুহ হৈছিলে এতিয়া তেনেকুৱা মানুহ হোৱা নাই সো গাইস বহুত বেছি এতিয়া নিয়ৰ আজি প্ৰথমবাৰ মানে ইমান বেছি নিয়ৰ দেখিছো চাওক এইফালে এইয়া চাওক ইমান বেছি কুঁৱলী পৰিছে সো মহালয়াৰ দিনা মানে প্ৰথমবাৰ দেখিলো ইমান বেছি কুঁৱলী जिलपी आन दे पूरे ये हमर सांगतोल मुली यस तो गाइस আমি এটা গৈ আছো কোৰফালং ফালে তো গাইস এতিয়া সময় হৈছে 4:30 আৰু বহুত বেছি এটা কুঁৱলী দি আছে এটা ইয়া আমি এতিয়া বৰফলং দুৰ্গা মন্দিৰত আছো আৰু ইয়াত আহি এতিয়া সেৱা কৰিলো মাক আৰু আশীৰ্বাদ ললো সো আৰু প্ৰসাদ দিলে ইয়াত আমাৰ ভাগ্য ইমান ভাল ৰাতিপুৱাই প্ৰসাদ খাব পাৰিলো সো বহুত বেছি ভাল লাগিছে ইয়াৰ পৰা এতিয়া যাওঁ সো গাইস আজি মহালয়া আছে সো সকলোকে মহালয়াৰ আন্তৰিক শুভকামনা জনালো মা দুৰ্গাই সকলোকে মংগল কৰক তাৰে কামনা কৰিলো জয় মা দুৰ্গা একটা কথা পাতি ৰ'ব সো গাইস আমি মানে ল'ৰাবিলাক কি কৰে বেছিভাগ এনেকুৱা মন্দিৰ চন্দিৰ নাযায় সো আমি চাওঁ এনেকুৱা এজন লগৰ থাকিলে কিমান মজা লাগে মন্দিৰ আহিবলৈ তো ৰাতিপুৱা গ'লো এই দৰিয়া দুৰ্গা মন্দিৰ গ'লো আৰু এতিয়া বৰফালং দুৰ্গা মন্দিৰ আহিছোঁ চ' এতিয়া বাকী ল'ৰাবিলাকেতো এইফালে ৰাস্তা ঘূৰি আছে বা বহুত মানুহ ৰাস্তা ঘূৰি আছে আৰু মানে ৰাতিপুৱাই এটা মানে বিশৃংখলা পৰিৱেশ সৃষ্টি কৰে চ' এতিয়া আমি আজি মহালয়া হয় মহালয়াত আমি মাৰ আশীৰ্বাদ ল'ব লাগে মাৰ চৰণত সেৱা কৰিব লাগে চাইছোঁ বহুত ল'ৰা ইফালে সিফালে ৰাস্তা ঘাটে ফুৰি আছে বাইক লৈ ফাৰ্ষ্ট সেইটো কৰিব নালাগে ফাৰ্ষ্ট আমি মাৰ চৰণত আহিব লাগে যেনেকৈ তুমি আৰু মই আহিলোঁ তেনেকুৱা মাৰ ইমান ভাগ্য ভাল আজি আমি দুটাই প্ৰসাদ খাব পালোঁ ৰাতিপুৱাই ন আৰু মনটো আমাক ইমানেই ফূৰ্তি লাগিছে যে ৰাস্তা ঘাটত ফূৰ্তি নাই চৰণতে আমাৰ ফূৰ্তি আছে মন্দিৰে মানে বেছি ফূৰ্তি লাগিছে মই অনুৰোধ জনাইছোঁ যাতে মহালয়াত আহিলে মা দুৰ্গা চৰণতে সেৱা ল'ব ঠিক আছে আপোনালোকৰ পূজা ভাল আৰু বাকী এতিয়া আমি যাওঁ ইয়াৰ পৰা গাইছ চ' সকলোকে মহালয়াৰ আন্তৰিক শুভকামনা জনালোঁ বাই বাই আজি 21 ছেপ্টেম্বৰ আজি আছে মহালয়া চ' আজি মা দুৰ্গা পৃথিৱীলৈ আহিব চ' সকলোকে মহালয়াৰ আন্তৰিক শুভকামনা জনালোঁ গাইছ মই এতিয়া আহিছিলোঁ বৰফলং দুৰ্গা মন্দিৰ কাৰণ মন্দিৰ গ'লে আমাক মনটো বহুত বেছি শান্তি লাগে ইয়াৰ বাবে সেইকাৰণে মন্দিৰ আহিলোঁ গৈছিলোঁ ইয়াৰ আগতে দৰিয়া দুৰ্গা মন্দিৰ গৈছিলোঁ তাৰ পৰা আহিলোঁ বৰফলং দুৰ্গা মন্দিৰ আৰু ৰাস্তাই ঘূৰি ফুৰাতকৈ মানে মন্দিৰ অহাটোৱে ভাল বুলি এতিয়া সঞ্জীৱক লগ পালোঁ সঞ্জীৱ অলপ দেৰিকৈ আহিলে তথাপিও আমি একেলগে মন্দিৰ ঘূৰি আছোঁ চ' ভাল লাগিছে মন্দিৰ গৈ মানে মনটো শান্তি লাগিছে আৰু বৰফলঙত আপোনালোকে চালে নিশ্চয় যে সেৱা কৰিলোঁ মাৰ আশীৰ্বাদ ল'লোঁ
মাৰ পৰা আশীৰ্বাদ ল'লোঁ আৰু প্ৰসাদ খাবলৈ পালোঁ, সেইটো বহুত বেছি ভাল লাগিলে। ইমান ৰাতিপুৱাই প্ৰসাদ পাই গ'লে আৰু কি লাগে আমাক, হয় নাই? বাকী সকলোকে মহালয়াৰ শুভকামনা জনালোঁ আৰু এতিয়া আমি অলপ ওলাই যাওঁ এইফালে। বাকী এইটোৱে মহালয়া বুলি শুভেচ্ছা জনালোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব। বাকী কি ক'ম আৰু এইবিলাকে।